নামত চৰকাৰে যিমানেই ঢাক ঢোল ল'ব যাওক কিয় হাজোৰ মিলপাৰাৰ এটা দৃশ্যই উদঙাই দিছে আচলতে কিমান উন্নয়ন হৈছে ৰাজ্যত। উল্লেখযোগ্য যে বৃহত্তৰ হাজোৰ মিলপাৰা অঞ্চলৰ মাজেৰে বৈ গৈছে কলাজল নদী। আৰু স্বাধীনতাৰ ৭২ বছৰ পিছতো এই অঞ্চলৰ ৰাইজক চৰকাৰে চৰম প্ৰতাৰণা কৰাৰ দৃশ্যই উদঙাই দিছে স্বয়ং এই অঞ্চলৰ ৰাইজে। অঞ্চলটোৰ ২,০০০তকৈও অধিক ছাত্ৰ ছাত্ৰীৰ লগতে ২০,০০০ লোক বসবাস কৰা এই অঞ্চলটোত নদীৰ ওপৰত দলং নথকাৰ বাবে ৰাইজে সাজি উলিয়াব লগা হৈছে বাঁহৰ দলং। ২০০ মিটাৰ দীঘল বাঁহৰ দলংখন ৰাইজে গাঁঠিৰ ধন ভাঙি সাজি উলিয়াই এই অঞ্চলৰ ৰাইজে দেখুৱাই দিলে ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থতা। আনহাতে ৰাইজৰ ধনেৰে নিৰ্মাণ হোৱা দলংখন আজি ৰাইজৰ বাবে মুকলি কৰে অঞ্চলটোৰ মুৰব্বীসকলে। এই বাঁহৰ দলংখন মুকলি হোৱাত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰতিদিনে ১০,০০০কৈ লোক উপকৃত হ'ব বুলি জানিব পৰা গৈছে। তাৰ দৃশ্যাংশ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো। আজি হাজো সমষ্টিৰ অন্তৰ্গত মঙালপাৰা গাঁও পঞ্চায়তৰ মিলপাৰাত কলাজল নৈৰ ওপৰত ৰাইজে নিৰ্মাণ কৰা প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলংখন উদ্বোধন কৰা হ'ল। ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা এই দলংখন আমি প্ৰত্যেক বছৰে খৰালি মাহত নিৰ্মাণ কৰোঁ। বাৰম্বাৰ অসম চৰকাৰক আমি দাবী জনাইছোঁ যদিও এতিয়ালৈকে তেখেতসকলে কোনো ধৰণৰ ইয়াত গুৰুত্ব দিয়া নাই। আজি পুনৰ যিহেতু বৰ্তমানৰ জনতাৰ মুখ্যমন্ত্ৰী তেখেতৰ এটাই শ্লোগান সম অধিকাৰ সম বিকাশ, তেখেতক পুনৰবাৰ দাবী জনাইছোঁ এই পিছপৰা অঞ্চলৰ প্ৰায় ২,০০০ ছাত্ৰ ছাত্ৰীৰ লগতে ২০,০০০ জনসাধাৰণৰ যি পাৰাপাৰস্থলী এই দলংখন পকীকৰণ কৰি তেখেতে যাতে আমাক